নমস্কাৰ, এই মুহূৰ্ত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুলাই। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে অসমত আকৌ হ'ব জলপ্ৰলয়। খুলি দিয়া হৈছে নাগালেণ্ডৰ গেট। খুলি দিয়া হৈছে নাগালেণ্ডৰ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰেডিয়েল গেট। যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। দয়াং ধনশিৰি নদীৰ নামনি কাষৰীয়া অঞ্চল জলমগ্ন হোৱাৰ আশংকা। ৰাইজক সাৱধান হোৱাৰ সতৰ্কবাণী দিয়া হৈছে। দয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত বৰষুণৰ বাবে বৃদ্ধি পাইছে পানী। ৰেডিঅ', টিভি আৰু চৰকাৰী বাতৰি গুশব্দ নিয়মীয়াকৈ শুনাৰ আহ্বান। কোনো ধৰণৰ উৰা বাতৰি বিশ্বাস নকৰিব আৰু প্ৰচাৰ নকৰিব। শুকান খাদ্য, পানী, প্ৰয়োজনীয় ঔষধ, টৰ্চ লাইট, পাৱাৰ বেংক সহ মোবাইল ফোন, জৰুৰী নথিপত্ৰ, নগদ ধন, এটা পানী নুসুমোৱা মোনাত সাজু ৰখাৰ আহ্বান। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে ত্ৰাণকৰ্তা হৈ পৰিছে আজমল। বানত ক্ষতিগ্ৰস্ত নামঘৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য ঘোষণা আজমলৰ। বানত ক্ষতিগ্ৰস্ত নামঘৰ নিৰ্মাণৰ বাবে 25 লাখ টকাৰ সাহায্য ঘোষণা। শিৱসাগৰ, চৰাইদেউ, যোৰহাটত ক্ষতিগ্ৰস্ত নামঘৰ নিৰ্মাণ কৰিব আজমলে। নামঘৰ পৰিচালনা সমিতিক 8822008806 নম্বৰ যোগাযোগৰ আহ্বান। বৰ্তমানলৈ চৰকাৰে নকৰা কাম কৰি দেখুৱাইছে আজমলে। সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই উজনিৰ খিলঞ্জীয়া ৰাইজলৰ সঁহাৰি আজমলৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে দিল্লীত চলি থকা ছাত্ৰ আন্দোলনৰ প্ৰভাৱ এইবাৰ অসমতো পৰিল। পৰিৱেশবিদ তথা সমাজকৰ্মী সোনম ৱাংচুকৰ সমৰ্থনত হোজাই জিলাৰ ডবকাত বিভিন্ন ছাত্ৰ যুৱ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ শান্তিপূৰ্ণ সমদল উলিয়াই কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ আহ্বান জনায়। তেওঁলোকে গণতান্ত্ৰিক অধিকাৰ, পৰিৱেশ সংৰক্ষণ আৰু লাডাখৰ জনসাধাৰণৰ সোনম ৱাংচুকৰ দাবীসমূহ শীঘ্ৰে বিবেচনা কৰাৰ আহ্বান জনোৱাৰ লগতে দেশজুৰি চলি থকা আন্দোলনৰ সৈতে একাত্মতা প্ৰকাশ কৰা হয়। যুৱ সমাজ, অভিভাৱক সমাজ, ছাত্ৰ সমাজ সকলো একত্ৰিত হৈছোঁ আৰু একত্ৰিত হোৱাটো আপোনালোকে দেখিছে। সমগ্ৰ ভাৰতবৰ্ষত যি অকমান্য চৰকাৰখন চলিছে আৰু সেই অকমান্য চৰকাৰখনৰ যিগৰাকী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, তেখেতে নৈতিকতা স্বীকাৰ কৰি অনতিপলমে তেওঁ নিজৰ পদৰ পৰা ইস্তফা দিব লাগে। কিয়নো যি সময়ত দেখা যায় ভাৰতবৰ্ষৰ এজন কেন্দ্ৰীয় শিক্ষা বিভাগত থকা শিক্ষামন্ত্ৰীয়ে যেতিয়া নিজৰ দেশখনতে আচলতে পেপাৰসমূহ যদি তেওঁলোকে সুৰক্ষিত কৰি ৰাখিব পৰা নাই, সেইখন চৰকাৰৰ দায়িত্ব থকা একাংশই ভাৰতীয় নাগৰিকক কিমান সুৰক্ষা দিব পাৰে সেয়া আপোনালোকে আজি স্পষ্টভাৱে গম পাইছে। আমাৰ প্ৰথম কথাটো হ'ল, যদি অসমত চোৱা যায় গৰুৱে পেপাৰ খায় আৰু যদি কেন্দ্ৰীয়ভাৱে চোৱা যায় তেতিয়াহ'লে পেপাৰ লিক হয়। যিসকলে পেপাৰ লিক কৰিছে সেইসকল কোনোবা নহয় কোনোবা চৰকাৰ পক্ষৰ লগত থকা মানুহ, নহ'লে চৰকাৰৰ তত্ত্বাৱধানত থকা পেপাৰসমূহ কি ধৰণে লিক হয় সেয়া আচলতে সন্দেহ পৰিছে আমাৰ। গতিকে আমি ক'ব বিচাৰিছোঁ যে অতি সোনকালে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে। যন্তৰ মন্তৰত বিভিন্ন যুৱ সমাজ, বিভিন্ন শিক্ষিত সমাজে একত্ৰিত হৈ দাবী জনোৱাৰ সময়ত দেখা গৈছে কোনো ধৰণৰ নেম প্লেট নথকা আৰু উইথাউট ইউনিফৰ্মত কিছুমান গুণ্ডা বাহিনীয়ে যিধৰণে আমাৰ ভাইটিসকলক, আমাৰ যুৱচামক প্ৰহাৰ কৰিছে, সেইসকলক অতি শীঘ্ৰে তদন্তৰ আওতাত আনি প্ৰকৃত আৰক্ষী বিষয়া নে চৰকাৰী গুণ্ডা সেয়া আমি জানিব বিচাৰিছোঁ। লগতে গতিকে আমি বিচাৰিছোঁ, গতিকে আমি সেইটোৱে বিচাৰিছোঁ যে এগৰাকী অকমান্য মন্ত্ৰীয়ে
দেশখনক চম্ভালিবৰ কাৰণে তেওঁৰ তাততো সামৰ্থ্য নাই শিক্ষা বিভাগটো তেওঁ চম্ভালিবৰ কাৰণে নাই তেওঁৰ পত্নী আৰু পুত্ৰক চম্ভালক তেওঁ দেশখনৰ শিক্ষা বিভাগ চম্ভালাৰ কোনো প্ৰয়োজন নাই গতিকে অকমান্য এইগৰাকী শিক্ষা মন্ত্ৰীয়ে অনতিপলমে ৰিজাইন দিয়ক আৰু লগতে ভাৰতবৰ্ষৰ যি অকমান্য চৰকাৰখন আছে যিসকলে কয় বেটি বচাও বেটি পঢ়াও সেইসকলে আজি কৈ আছে যে পুলিচৰে হতিয়া আচলতে পিটাই আছে তাৰ মাজত তেওঁলোকে ইয়াতো বেটি নাছিল নেকি দিল্লীখনত সৌখিদনগৰ প্ৰতিবাদত বেটি সকলো আছিল যি সময়ত কৈছে বেটি বচাও এফালে কয় বেটি বচাও আনফালে বেটিক পিটা হয় সেয়া কোনো পধ্যে মানি লোৱা নহ'ব আমি আজি হোজাই জিলাৰ দবকাত আমি একত্ৰিত হৈছোঁ যুৱ সমাজ আমাৰ এটাই দাবী কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগে যন্তৰ মন্তৰত যি উইথাউট ইউনিফৰ্মত যিসকল গুণ্ডা বাহিনীয়ে প্ৰহাৰ কৰিছে আমাৰ ভাইটিসকলক তেওঁলোকৰ প্ৰতিটো কোবৰ উত্তৰ তেওঁলোকক দিয়া হ'ব আৰু ইতিমধ্যে আমি কৈছোঁ এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰি সমগ্ৰ বিষয়টো তদন্ত কৰক আৰু বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰে অনতিপলমে কেন্দ্ৰীয় যিগৰাকী ধৰ্মেন্দ্ৰ প্ৰধান আছে তেওঁৰ লগত আলোচনাত বহি তেওঁক সন্মান কৰক যে অনতিপলমে আপুনি ৰাইজৰ আৰু ছাত্ৰ সমাজৰ দাবী মানি লৈ আপুনি নিজে নৈতিকতা স্বীকাৰ কৰি ইতিমধ্যে পদত্যাগ কৰক সেয়া আমাৰ উদ্দেশ্য আছিল ধৰ্মেন্দ্ৰ প্ৰধান আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সৰুপথাৰ যমুনামুখ সংযোগী মূল পথটো বানপানীৰ কবলত পৰাৰ ফলত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈছে অবিৰত বৰষুণৰ ফলত পথটোৰ ওপৰেৰে বাৰণি পানী বৈ থকাত সৰু বৰ যান বাহন চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে